নমস্কাৰ, মই নিপন আছোঁ বৰ্তমান কলিয়াভৰ ভমৰা। তাৰপিছত মোৰ ট্ৰিপটো চলি আছে ৰঙিয়াৰ পৰা যোৰহাট। তাতে আছিলোঁ খাৰুপেটীয়াত। এনেকৈ খাৰুপেটীয়াত ৰাতি পাৰ্কিঙত দুখাই কিনে ৰাতিপুৱা হৈ গ'ল। তাৰপিছত খাৰুপেটীয়াত এনেকৈ ৰাতি খাইছিলোঁ পনীৰ মছলা ৰুটি। এনেকৈ খাই ৰাতিপুৱা গুড মৰ্ণিং হ'ল। ৰাতিপুৱা 5টা বজাৰ গুড মৰ্ণিং। মই যাই আছোঁ যোৰহাট। ইফালে ওৰাং হৈ ঢেকীয়াজুলি ওলাম। ফাইনেলি এনেকৈ যাই আছোঁ ৰাতিপুৱা গুড মৰ্ণিং। এনেকৈ যাই আছোঁ ঢেকীয়াজুলি। এনেকৈ পুলিচ পইণ্ট এনেকৈ টাৰ্ণিং লৈ কিনে ইউটাৰ্ণ লৈ যাব লগা হ'ল। মোৰ চিৰিয়াজুলি হৈ বালিজান হৈ কালিস্তান হৈ ঢেকীয়াজুলি। ফাইনেলি ঢেকীয়াজুলি হৈ তেজপুৰ এনেকৈ ওলাম মই ৰাতিপুৱা মোৰ এনেকৈ ষ্টাৰ্ট জাৰ্ণি। তাৰপিছত মই এনেকৈ যাই আছোঁ যোৰহাট। এনেকৈ এইটো আগেদি টাৰ্ণিং লৈ ল'ম, ইপিনে বালিজান হৈ ওলাম গাড়ীটো। ফাইনেলি এনেকৈ মই ওলাই আছোঁ এতিয়া বৰ্তমান। পিছত এনেকৈ পুলিচ পইণ্ট পাৰ হৈ মই যাম একদম ঢেকীয়াজুলি ওলাম। ইয়াৰ পৰা বালিজান কালিস্তান হৈ ফাইনেলি এনেকৈ যাত্ৰা মোৰ আৰম্ভ ৰাতিপুৱাৰ গুড মৰ্ণিং। এনেকৈ চাহ বাগানৰ মাজে মাজে ওৰাং হৈ ওৰাং ৰাষ্ট্ৰীয় বানাছ পাৰ্কিং হৈ নাযাওঁ, ইপিনে মই বাইপাছ হৈ যাম বালিজান হৈ। ফাইনেলি এনেকৈ যাত্ৰা আৰম্ভ। এনেকৈ আহি আছোঁ। পুৱাৰ দৃশ্য বেলেগে থাকে একদম পূৰা একদম নদীটো অলপ হালকা হালকা পানী বাঢ়িছে, একদম পূৰা ঠাণ্ডা ঠাণ্ডা বতাহ এয়াৰ লৈ ফাইনেলি যাই আছোঁ একদম যোৰহাট জাৰ্ণি। ফাইনেলি এনেকৈ যাই আছোঁ। এনেকৈ কিছু দূৰ যাই কিনে এনেকৈ যায়ে আছোঁ আৰু বিন্দাছ অকলে যাব লাগিব যেতিয়া যোৰহাট। ফাইনেলি এনেকৈ যাই আছোঁ। ৰাস্তাত যি পাওঁ তাকে দেখাই যাই আছোঁ। ফাইনেলি এনেকৈ যাই আছোঁ পূৰা টাৰ্ণিং। ৰাস্তাটো অলপ স্পীড ব্ৰেকাৰ বহুত, চৰ্টত স্পীড ব্ৰেকাৰ শ্ল' কৰিব লগা হয় গাড়ী। পুৱা গাড়ী চলাই মজাই বেলেগ একদম পূৰা একদম ফ্ৰী ৰাস্তা। ফাইনেলি এনেকৈ বিন্দাছ যাই আছোঁ যোৰহাট জাৰ্ণি। এনেকৈ তেজপুৰ হৈ ওলাম। ফাইনেলি এনেকৈ যাই আছোঁ। যাই ফাইনেলি পূৰা বহুত এনেকৈ টাৰ্ণিং ল'ব লগা হয়। ফাইনেলি জুবিনদাৰ গান এনেকৈ শুনি যাই আছোঁ পূৰা ৰাস্তাটো এনজয় কৰি বিন্দাছ। ফাইনেলি এনেকৈ কালিস্তান আহি পালোঁ। এনেকৈ টাৰ্ণিং লৈ কিনে পূৰা ডাঙৰ স্পীড ব্ৰেকাৰ এনেকৈ কালিস্তান পৰচলা থানা এনেকৈ পাৰ হৈ তাৰপিছত এনেকৈ মই পাম এতিয়া ঢেকীয়াজুলি। ইয়াৰ পৰা আৰু 5 কিলোমিটাৰ। ফাইনেলি ঢেকীয়াজুলি এনেকৈ মই এণ্টাৰ কৰিম আৰু 5 কিলোমিটাৰ আছে ঢেকীয়াজুলি ইয়াৰ পৰা। এনেকৈ চাহ বাগানৰ মাজে মাজে ফাইনেলি দৃশ্য বেলেগ, ৰাতিপুৱাৰ নাজাৰা বেলেগ একদম। ফাইনেলি এনেকৈ আহি আছোঁ। ফাইনেলি এতিয়া ঢেকীয়াজুলি পামেই আৰু 5 কিলোমিটাৰ। ইয়াৰ পৰা 3 কিলোমিটাৰ। ফাইনেলি এইটো গেটটো শিঙিমাৰি শিৱথান এনেকৈ এইটো বৰ্ড লগোৱা আছে, শিঙিমাৰি শিৱথান। ফাইনেলি এনেকৈ ৰাইট চাইড লৈ কিনে মই তেজপুৰ হৈ ঢেকীয়াজুলি পাৰ কৰি তেজপুৰ, তাৰপিছত এনেকৈ ঝোলা হৈ মই যাম যোৰহাট। ফাইনেলি এনেকৈ যাই আছোঁ বিন্দাছ অকলে এইটো ঢেকীয়াজুলি এনেকৈ যাই আছোঁ বিন্দাছ। ফাইনেলি এনেকৈ ঢেকীয়াজুলি পাৰ হৈ তাৰপিছত এনেকৈ যাই আছোঁ বিন্দাছ অকলে জুবিনদাৰ গীত শুনি ৰাতিপুৱা দৃশ্য নাজাৰা বেলেগ। এনেকৈ যাই আছোঁ বিন্দাছ অকলে তেজপুৰ আৰু 30 কিলোমিটাৰ ইয়াৰ পৰা। এনেকৈ তেজপুৰ অভাৰব্ৰিজ পালোঁ। ফাইনেলি এইটো নতুনকৈ অভাৰব্ৰিজ বনাই আছে। এনেকৈ ফাইনেলি অভাৰব্ৰিজ এণ্টাৰ কৰি অকলে যাই আছোঁ। ফাইনেলি এনেকৈ পূৰা বিন্দাছ অকলে যাই আছোঁ মজাকৈ একদম। তেজপুৰ ব্ৰিজ অভাৰব্ৰিজ পাৰ হৈ ধূলা হৈ এনেকৈ ওলাম, ধূলা হৈ কলিয়াভৰ ব্ৰিজ। তাৰপিছত এনেকৈ যাই আছোঁ ফাইনেলি তেজপুৰ। এনেকৈ ধূলা কাটিং হ'ল ৰাইট চাইড। ফাইনেলি এনেকৈ আহি আছোঁ। ফাইনেলি পাই গ'লোঁ
কলিয়াবৰ অভাৰব্ৰিজ ফাইনেলি এনেকৈ কলিয়াবৰ অভাৰব্ৰিজ যাই আছোঁ বিন্দাছ অকলে অকলে নাজাৰা এইবিলাক কলিয়াবৰ ব্ৰিজ বেলেগ নাজাৰা এইটো একদম কি লেভেলৰ ব্ৰিজ একদম কলিয়াবৰ বিন্দাছ ৰাতিপুৱা পুৱা মৰ্ণিং পূৰা বিন্দাছ যাই আছোঁ পূৰা খালী খালী ৰাস্তা আহি ফাইনেলি এতিয়া পাম মই টোল গেট ধুলা এনেকৈ টোল গেট পাৰ কৰি ধুলা টোল গেট পালোঁ টোল গেট পাৰ কৰি একদম কলিয়াবৰ তিনিআলি তাৰপিছত মই এণ্টাৰ কৰিম কাজিৰঙা পকাঘাট তাৰপিছত কাজিৰঙা এনেকৈ এণ্টাৰ কৰিলোঁ কাজিৰঙা ৰোড তাৰপিছত এইটো হ'ল জখলাবন্ধা এনেকৈ কাজিৰঙা এণ্টাৰ কৰি কিনে ফাইনেলি অলপ আগত যাই পিনে এনেকৈ জখলাবন্ধা ফাইনেলি এনেকৈ আহি আছোঁ পকাঘাট পাৰ কৰি বিন্দাছ নাজাৰা বেলেগ ৰাতিপুৱাৰ এনেকৈ কাজিৰঙা এণ্টাৰ হৈ গ'ল কাজিৰঙাৰ মাজে মাজে এনেকৈ পুৰা পাহাৰ উঠিলোঁ পুৰা পাহাৰ উঠি এনেকৈ পুৰা বিন্দাছ যাই আছোঁ পুৰা পাহাৰ এনেকৈ পুৰা পাহাৰ উঠি বিন্দাছ অকলে অকলে যাই আছোঁ পুৰা ফাইনেলি পুৰা পাহাৰ পাৰ হৈ গ'লোঁ পুৰা পাহাৰ পাৰ হৈ তাৰপিছত পাম মই বুঢ়ীআই মন্দিৰ এনেকৈ আহি আছোঁ বাগৰি পাৰ কৰি ফাইনেলি এনেকৈ আহি আছোঁ বিন্দাছ অকলে অকলে ফাইনেলি আহি আছোঁ বিন্দাছ টেনশ্যন ফ্ৰী কাজিৰঙাৰ মাজে মাজে গড় দেখা পালোঁ কিন্তু কেমেৰাটো ভাল নহয় ইমান দূৰত দেখাব নোৱাৰি গাড়ী ৰখাব নোৱাৰি ফাইনেলি এনেকৈ আহি আছোঁ ফাইনেলি পাই গ'লোঁ বুঢ়ীমাই হালধিবাৰী মন্দিৰ সেয়া এটা জনাই ফাইনেলি যোৰহাট জাৰ্ণি আৰম্ভ এনেকৈ যাই আছোঁ পুৰা ৰাস্তাত গ'লোঁ এনেকৈ স্পীড ব্ৰেকাৰ লিমিট ক্ৰছ কৰি তাৰপিছত এনেকৈ বিন্দাছ যাই আছোঁ যোৰহাট এনেকৈ নুমলীগড় বাইপাছ পাম আৰু 20-30 কিলোমিটাৰ বোকাঘাট পাৰ কৰে ফাইনেলি এনেকৈ যাই আছোঁ বিন্দাছ অকলে অকলে ফাইনেলি এনেকৈ যাই আছোঁ পথাৰৰ মাজে মাজে পথাৰে আৰু এনেকৈ বিন্দাছ যাই আছোঁ পাই গ'লোঁ মই নুমলীগড় তিনিআলি এনেকৈ নুমলীগড় তিনিআলি পাই গ'লোঁ এনেকৈ নুমলীগড় তিনিআলিৰ পৰা বিন্দাছ যাই আছোঁ যোৰহাট আৰু বেছি দূৰ নাই য'ত মই বাইপাছত গাড়ী খালী কৰিম এনেকৈ চাহ বাগানৰ মাজে মাজে পাই গ'লোঁ দেৰগাঁও টোল গেট দেৰগাঁও পাৰ কৰি যোৰহাট আৰু 10 কিলোমিটাৰ আগত এনেকৈ টোল গেট পাৰ গ'লোঁ ফাষ্টেগ ৰেডি হৈ গ'ল ফাইনেলি এনেকৈ ৰেডি হোৱাৰ পিছত আগত যাই আছোঁ বিন্দাছ এনেকৈ যাই বিন্দাছ যাই আছোঁ যাই ফাইনেলি পাম আৰু যোৰহাট ফাইনেলি এনেকৈ যাই আছোঁ আৰু এনেকৈ আহি কিনে ফাইনেলি পাই গ'লোঁ মই য'ত গাড়ী খালী হ'ব আজিৰ মিনি ব্লগটো ইমানেই আছিল যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট এটা কৰিব বাই বাই